Hello everyone, welcome to Exam Lab. আজি মই ভিডিও এটা লৈ আহিছোঁ BEd এডমিশ্যন প্ৰচেছৰ ওপৰত। এইটো এটা বহুত ডিমাণ্ড আছিলে যে কমেণ্ট ছেকশ্যনত আপোনালোকক হোল প্ৰচেছটো BEdৰ বুজাই দিব লাগে। চ' ইয়াত মই এটা ডিটেইলছ লৈ আনিছোঁ। এই ভিডিঅ'টো চোৱাৰ পিছত মোৰ বিশ্বাস যে আপোনালোকে সকলোখিনি বুজি পাব। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যোনে যোনে এইবাৰ BEd পাছ কৰিছে সকলোকে কংগ্ৰেচুলেশ্যন থাকিল আৰু ভিডিঅ'টো তেওঁলোকৰ মাজত শ্বেয়াৰ কৰি দিব যাতে কাৰো একো ডাউট নাথাকে যিহেতুকে এডমিশ্যন প্ৰচেছ ষ্টাৰ্ট হ'বলৈ হৈছে। চ' ষ্টেপ বাই ষ্টেপ আমি যাম, আপোনালোকে ভালদৰে বুজি যাব আৰু কিবা যদি ডাউট থাকে মোক কমেণ্ট ছেকশ্যনত জনাই যাব। ফাৰ্ষ্ট ষ্টেপ হৈছে BEd প্ৰচেছৰ মেৰিট লিষ্ট ডিক্লেৰেশ্যন। চ' আপোনালোকে সকলোৱে চাগে নিজৰ নিজৰ স্ক'ৰ কাৰ্ডখন পালে। স্ক'ৰ কাৰ্ডখন সকলোৱে পালে, আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হৈছে। এই স্ক'ৰ কাৰ্ডখনত কি আছে, আপোনালোকৰ ইণ্ডিভিজুৱেল মাৰ্কছটো আছে আৰু ইয়াৰ আমাৰ এইবাৰ কাট অফ কিমান আছিলে, সকলোৱে 30 এণ্ড এবভ মাৰ্কছ পাব লাগিব, তেতিয়াহে আপোনালোক এলিজিবল হৈছে BEd এডমিশ্যনৰ প্ৰচেছটোৰ কাৰণে। নেক্সট আমি যিহেতুকে জানো যে আপোনালোকে নিজৰ নিজৰ ইণ্ডিভিজুৱেল স্ক'ৰ কাৰ্ডখনে পাইছে, কিন্তু সকলোৱে ৰেংকবিলাক জনা নাই যে কোনে কোনে কিমান পাইছে। নেক্সট কি কৰিব, ডিব্ৰুগড়ে 2 দিনৰ ভিতৰতে কি কৰিব, মেৰিট লিষ্টখন ডিক্লেয়াৰ কৰিব। মেৰিট লিষ্টখন ঠিক এই ধৰণৰ হয়। এখন 2024খন মই লৈছোঁ। ইয়াত আপোনালোকৰ কি থাকিব, চিৰিয়েল নম্বৰ মানে আপোনালোকে গম পাব এইটো আপোনালোকৰ ৰেংক হয়। 1, 2, 3 এইটো মানে ফাৰ্ষ্ট ৰেংক পাইছে, ছেকেণ্ড ৰেংক, থাৰ্ড ৰেংক তেনেকৈ। আৰু আপোনালোকৰ ৰোল নম্বৰখিনি ইয়াত মেনশ্যন থাকিব, যোনে যোনে যিমান পাইছে আৰু আপোনালোকৰ যিমান এণ্ট্ৰেঞ্চত মাৰ্কছ পাইছিলে সেইটো পাইছে। এতিয়া আগৰবাৰ 2024ত ফাৰ্ষ্ট ৰেংক পোৱাজনে পাইছিলে 50 মাৰ্কছ আৰু তেওঁৰ ৰোল নম্বৰ আছিলে 2405004। চ' এনেদৰে আপোনালোকে নিজৰ আৰু লগতে বেলেগৰো ৰেংকখিনি চাব পাৰিব। ইয়াত ৰোল নম্বৰ ৱাইজ আপোনালোকে দিয়া থাকিব এখন। এনেকুৱা এখন মেৰিট লিষ্ট এইবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি ৰিলিজ কৰিব 2 দিনতে হয়তো। চ' এই মেৰিট লিষ্টখন যেতিয়া ডিক্লেয়াৰ কৰা হ'ব এইবাৰো, তেতিয়া আপোনালোকে কি কৰিব, নিজে লগালগ কম্প'জিট স্ক'ৰটো আপোনালোকে নিজে কাউণ্ট কৰিব। কম্প'জিট স্ক'ৰ এইটো আপোনালোকে কেনেকৈ কাউণ্ট কৰিব, আপোনালোকৰ এণ্ট্ৰেঞ্চ এক্সাম হৈছিলে আউট অফ 70। চ' আউট অফ 70 ভিতৰত আপোনালোকে কিমান পাইছে, ধৰি লওক আপোনালোকে পাইছে 50 আৰু 30% ৱেইটেজ, মানে টোটেল হ'ব 100ৰ ভিতৰত। চ' 30% আপোনালোকৰ ৱেইটেজ আহিব, 10% ইজ ফ্ৰম HS, SSLC আৰু গ্ৰেজুৱেশ্যন, মানে SSLCৰ পৰা 10%ৰ ভিতৰত আহিব। নেক্সট HSৰ মানে হায়াৰ ছেকেণ্ডেৰীৰ পৰা 10% আৰু গ্ৰেজুৱেশ্যনৰ পৰা আপোনালোকৰ আহিব 10%। গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যিটো আপোনালোকৰ মাৰ্কছ বেছি হয় 10%। ছাপ'জ আপোনালোকে SLCত পাইছিলে 85 মাৰ্কছ, চ' আপোনালোকৰ 10%ৰ ভিতৰত কিমান হ'ব, 8.5 মাৰ্কছ। তাৰপিছত HSত আপোনালোকে পাইছিলে ছাপ'জ 80, চ' আপোনালোকৰ কিমান হ'ব, 8.0 হ'ব HSত। আৰু গ্ৰেজুৱেশ্যন বা PG যোনটোতে আপোনালোকৰ মাৰ্কছ সৰহ হয়, ছাপ'জ গ্ৰেজুৱেশ্যনতে আপোনালোকৰ মাৰ্কছ বেছি আছিলে, ছাপ'জ আছিলে এইটো 70, চ' আমি কিমান ধৰিম, 7.0। এই গোটেইখিনি লাষ্টত আপোনালোকে প্লাছ কৰি দিব, 50 প্লাছ 8.5 প্লাছ 8 প্লাছ 7। চ' ইয়াৰ পৰা আপোনালোকে কম্প'জিট স্ক'ৰটো পাই যাব। গোটেইখিনি প্লাছ কৰাৰ পিছত আপোনালোকৰ কিমান হ'ব, 73.5। এইটো হৈছে আপোনালোকৰ ফাইনেল মাৰ্কছটো আউট অফ 100 আৰু এইটোকে আমি কওঁ কম্প'জিট স্ক'ৰ। আপোনালোকে এইটো নিজে কাউণ্ট কৰি ল'ব আৰু আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে আপোনালোকে কিমান নম্বৰ ৰেংকত আছে। কিন্তু এটা কথা হয়, এই ৰেংক লিষ্টখনে মাৰিব, এইটোৱে একো গেৰেণ্টি নিদিয়ে যে আপোনালোকে ছিট এলট হ'বই সকলোৰে। এইটো আপোনালোকৰ কি হ'ব, কম্পেৰিজন বেচিছত আহি থাকিব। ফাৰ্ষ্ট যোনজনে ৰেংক পাইছে তেওঁ ফাৰ্ষ্ট ছিট পাব, তেনেদৰে গৈ থাকিব। নেক্সট প্ৰচেছ কি হ'ব, কলেজ ৱাইজ ইণ্ডিভিজুৱেল এডমিশ্যন ফৰ্ম কালেকশ্যন কৰিব লাগিব। মানে কলেজ ৱাইজ মানে কি, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমানকেইখন BEd কলেজ আছে, যিবিলাক কলেজে BEd অফাৰ কৰে, তেওঁলোকে নিজৰ নিজৰ ইণ্ডিভিজুৱেল এপ্লিকেশ্যন প্ৰচেছ কৰিব, যিটো অফলাইন মোড হ'ব। খালি আপোনালোকে মনত ৰাখিব, অফলাইন মোডত হ'ব এইটো। আপোনালোকে নিজে নিজে কলেজলৈ যাব লাগিব, কলেজলৈ গৈ এপ্লিকেশ্যন ফৰ্মখন কালেক্ট কৰিব লাগিব, আকৌ অফলাইন মানে কলেজতে ফৰ্মখন ছাবমিট কৰিব লাগিব। অলৰেডি বহুতকেইখন কলেজৰে এপ্লিকেশ্যন প্ৰচেছ অলৰেডি ষ্টাৰ্ট হোৱাৰ ন'টিফিকেশ্যন আহি গৈছে, যি বহুতকেইখন কলেজত কাইলৈৰ পৰাই ষ্টাৰ্ট হ'বই। আপোনালোকে এপ্লিকেশ্যন কালেক্ট কৰিব পাৰিব। আৰু আপোনালোকৰ বহুতকেইখন কলেজৰ যদি যোনকেইখন কলেজৰ এপ্লিকেশ্যন প্ৰচেছ অলৰেডি ষ্টাৰ্ট হৈছে তাৰ ওপৰত যদি এটা ডিটেইল ভিডিঅ' লাগে মোক কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক আপডেট কৰি দিম।
এতিয়া হয়তো আপোনালোকৰ কুৱেশ্যন আহিব যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰতো BEd কলেজ বহুতকেইখন আছে চ' আপোনালোকে ক'ত ক'ত এপ্লাই কৰিব সেইটো আপোনালোকে জানিবলৈ হ'লে আপোনালোকে কম্পেয়াৰ কৰিব লাগিব প্ৰিভিয়াছ ইয়েৰ কাট অফ কিমান আহিছিলে সেইটোৰ ওপৰত আপোনালোকে এটা আইডিয়া কৰিব পাৰিব যে আপোনালোকে ক'ত কিমান পাব চ' আপোনালোকৰ যদি কাট অফ লিষ্টৰ ওপৰতো এটা ভিডিঅ' লাগে প্ৰিভিয়াছ ইয়েৰ সেইটোৰ মোক কমেণ্ট ছেকশ্যন জনাবলৈ নাপাহৰিব থাৰ্ড প্ৰচেছত কি হ'ব কলেজবিলাকে আপোনালোকে এপ্লিকেশ্যনখন দিলে এপ্লিকেশ্যন ছাবমিট হোৱাৰ পিছত তেওঁলোকে কি কৰিব কলেজ ৱাইড মেৰিট লিষ্ট পাব্লিছ কৰিব কলেজে নিজৰ এখন ইণ্ডিভিজুৱেল মেৰিট লিষ্ট পাব্লিছ কৰিব ছাপ'জ যোৰহাটৰ ডাইটখন এখন নিজৰ পাব্লিছ কৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটি নিজৰ কৰিব সকলোৱে নিজৰ কৰিব আৰু এইটো কিহৰ মাৰ্কছৰ ওপৰত বেছ কৰিব ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ মাৰ্কছ মানে আপোনালোকে যোনটো 70 আউট অফ যিমান পালে আৰু টোটেল মানে 100 কম্প'জিট স্ক'ৰটো ওপৰত বেছ কৰিব ৰিজাৰ্ভেশ্যন ৰুল কাৰোবাৰ যদি কিবা কিবি ৰিজাৰ্ভেশ্যন আছে OBC MOBC NCL SC ST সেই কোটা বেছ আছে বা আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব এটা কথা মনত ৰাখিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত 80% ৰিজাৰ্ভেশ্যন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি গ্ৰেজুৱেটছৰ কাৰণে আৰু 20% আছে ফৰ নন DU গ্ৰেজুৱেটছ এইটো আপোনালোকে মনত ৰাখিব এইটো ৰিজাৰ্ভেশ্যন আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টছৰ কাৰণে চ' আপোনালোকক যে কৈছিলোঁ ইণ্ডিভিজুৱেলি এখন মেৰিট লিষ্ট মাৰিব এইখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ নিজৰ হয় 2024ৰ মেৰিট লিষ্ট চ' আপোনালোকে এনেকৈ দেখিব নিজৰ নামটো কাষ্ট কি কাষ্টৰ পৰিছে আৰু কম্প'জিট স্ক'ৰ বেছড অন কম্প'জিট স্ক'ৰ আপোনালোকৰ এনেকৈ লিষ্টখন আহিব এইখন ডিব্ৰুগড় ইউনিভাৰ্চিটি 2024ৰ হয় আপোনালোকৰ সকলোবিলাক কলেজৰে যদি এনেকুৱা প্ৰিভিয়াছ ইয়েৰ কাট অফ লিষ্টখন লাগে মোক কমেণ্ট ছেকশ্যনত জনাব ফ'ৰ্থ ষ্টেপ হ'ল কাউন্সেলিং এণ্ড ফাইনেল এডমিশ্যন আপোনালোকৰ বেছড অন মেৰিট লিষ্টখন আপোনালোকৰ হ'ল তাৰপিছত আপোনালোকৰ এটা ডেট দিব আৰু সেই ডেটটোৰ ওপৰত আপোনালোকৰ কি হ'ব কাউন্সেলিং হ'ব কিন্তু মনত ৰাখিব কাউন্সেলিঙো অফলাইন হ'ব আৰু আপোনালোকে সেই দিনটোত তাত প্ৰেজেণ্ট থাকিবই লাগিব আৰু যদিহে আপোনালোক চিলেক্ট হয় আপোনালোকে যিখন ৰেংক লিষ্ট মাৰিলে ছাপ'জ ৰেংক লিষ্টত আপোনাৰ নামটো আহিলে তেতিয়া আপোনালোকে ডকুমেণ্ট কিন্তু কিছুমান লৈ যাব লাগিব আৰু ডকুমেণ্টখিনি কি দিব লাগিব ছাবমিট কৰিব লাগিব এইখন মই প্ৰিভিয়াছ ইয়েৰৰ এপ্লিকেশ্যন ফৰ্মত যোনখিনি ডকুমেণ্টছ মেনশ্যন আছিলে সেইখিনি দিছোঁ চ' আপোনালোকে এইখিনিৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰে আৰু এইখিনি ডকুমেণ্টখিনি গোটাই থৈ দিব যাতে এডমিশ্যনৰ সময়ত একো প্ৰব্লেম নহয় ডকুমেণ্টখিনি হৈছে যে প্ৰিণ্ট কপি অফ দ্য অনলাইন এপ্লিকেশ্যন ছাবমিটেড এলং উইথ দ্য ফটোকপিজ অফ অল ৰিলেভেণ্ট কি কৈছে যে অনলাইন এপ্লিকেশ্যন আপোনালোকে যিখন কৰিছিলে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চ দিবৰ কাৰণে সেইখন লাগিব নেক্সট BEd CET 2025 স্ক'ৰ কাৰ্ড 2025ত এখন 2024 লিখা আছিলে আগৰখনত এইবাৰৰ কাৰণে কি লাগিব 2025ৰ স্ক'ৰ কাৰ্ডখন লাগিব যিখন আপোনালোকে চবেই ইণ্ডিভিজুৱেলি পাইছে নেক্সট লাগিব গ্ৰেজুৱেশ্যন পষ্ট গ্ৰেজুৱেশ্যন যোনটোৱে আপোনালোকে কৰি থৈছে সেইটো কি লাগিব অল ছেমিষ্টাৰ খালি মনত ৰাখিব অকল ফাইনেলখন নহয় অল ছেমিষ্টাৰ মাৰ্কশ্বিটছ লাগিব আৰু পাছ চাৰ্টিফিকেটছ নেক্সট ক্লাছ 10-12ৰ মাৰ্কশ্বিট আৰু কাষ্ট চাৰ্টিফিকেট লাগিব আৰু কাৰোবাৰ যদি কিবা কাষ্ট চাৰ্টিফিকেট আছে মানে এপ্লিকেবল যদি হয় কাষ্ট চাৰ্টিফিকেট SC ST OBC MOBC নন ক্ৰিমিলিয়াৰ এক্সেট্ৰা যদি কাৰোবাৰ আছে সেইখন আপোনালোকে ছাবমিট দিব লাগিব আৰু ইয়াত আগৰবাৰখনো মেনশ্যন আছিলে যে কাৰোবাৰ যদি NCL চাৰ্টিফিকেট এভেইলেবল নাই এইটো টাইমত কিন্তু আপোনালোকে এলিজিবল হয় NCLৰ কাৰণে আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব বুলি লিখা আছিলে আগবাৰৰ ফৰ্মখনত খালি কিন্তু এইবাৰৰ কথা নাজানো চ' আপোনালোকে NCLখন পাৰিলে সোনকালে উলিয়াই থ'ব আৰু কোনোবা যদি EWSৰ কাৰণে এলিজিবল হয় EWS চাৰ্টিফিকেটখনো লাগিব আৰু ডমিচাইল চাৰ্টিফিকেট মানে পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট যিখন PRC হয় সেইখনো আপোনালোকক লাগিব আৰু গেপ চাৰ্টিফিকেট কোনোবা যদি গেপ ইয়েৰ লৈছে মানে ছাপ'জ কোনোবা 2024ত পাছ আউট হয় এতিয়া আপোনালোকে 2025ত BEd কৰিব লৈছে মাজত এবছৰ যে এই গেপ ইয়েৰ হ'ল সেইটো কাৰণে আপোনালোকক গেপ চাৰ্টিফিকেট লাগিব আৰু কৈছে যে অল ডকুমেণ্টছ ইন অৰিজিনেল ফৰ প্ৰডিউচিং বিফৰ এডমিশ্যন কমিটি কি কৈছে যে ডকুমেণ্টছখিনি আপোনালোকে প্ৰিণ্ট আউট কপিটো নিব সকলোখিনি ডকুমেণ্টছৰ আৰু আপোনালোকে কিন্তু অৰিজিনেল ডকুমেণ্টছখিনিও দিব লাগিব ফৰ ভেৰিফিকেশ্যন পাৰপ'জ আৰু লাগিব আপোনালোকে কলেজ এডমিশ্যন ফিজ সকলো কলেজৰ এডমিশ্যন ফিজো বেলেগ বেলেগ হয় প্ৰাইভেট কলেজৰ বেলেগ হয় গভৰ্ণমেণ্ট কলেজৰ বেলেগ হয় গভৰ্ণমেণ্ট কলেজৰ অলম'ষ্ট চবৰে ইকুৱেল হয় এপ্ৰক্সিমেটলি মই কৈছোঁ 27,000 প্লাছ হয় নহয় কিছুমানৰ অলপ কম বেছি হ'ব পাৰে আপোনালোকে সেইটো এডমিশ্যন ফিজটো দিব লাগিব আৰু ভেৰিফিকেশ্যন আপোনালোকৰ কমপ্লিট হ'ব চ' ৰিভাইজ কৰি দিওঁ আপোনালোকক কি ডকুমেণ্ট লাগিব 10th 12th গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যিটো আপোনালোকৰ দিব তাৰ মাৰ্কশ্বিট প্লাছ চাৰ্টিফিকেট পাছ চাৰ্টিফিকেট সকলো লাগিব ফৰ অল ছেমিষ্টাৰ নেক্সট লাগিব আপোনালোকৰ যদি কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট নেক্সট আপোনাৰ লাগিব PRC
আৰু কোনোবা EWSৰ কাৰণে এলিজিবল যদি EWS, কোনোবাই যদি গেপ লৈছিলে গেপ চাৰ্টিফিকেট লাগিব আৰু গোটেইখিনি অৰিজিনেল প্লাছ আপোনালোকৰ ফটোকপি লাগিব, মানে জেৰক্স লাগিব। এইখিনি আছিলে আপোনালোকৰ কমপ্লিট ডকুমেণ্টছখিনি। আৰু ফিজটো লাগিব সেইদিনাখনি। আপোনালোকৰ কাউন্সিলিঙৰ দিনাখনি এডমিশ্যন হ'ব যিহেতুকে ফিজটো আপোনালোকে তেতিয়াই ছাবমিট দিব লাগিব। চ' এইটোৱে আছিলে হোল প্ৰচেছটো। মই আশা কৰোঁ আপোনালোকৰ এতিয়া কোনো ডাউট নাই যে কেনেকৈ আপোনালোকে আগবাঢ়িব। ফাৰ্ষ্ট আপোনালোকে এতিয়া মেৰিট লিষ্টখন ৰিলিজ হ'ব। মেৰিট লিষ্টখন ৰিলিজ হোৱাৰ লগে লগে আপোনালোকে নিজৰ কম্প'জিট মাৰ্কছটো কাউণ্ট কৰিব। কম্প'জিট মাৰ্কছটো কাউণ্ট কৰাৰ লগে লগে বেছড অন প্ৰিভিয়াছ ডাটা, মানে প্ৰিভিয়াছ কাট অফ এটা আইডিয়া কৰি লৈ পিনি আপোনালোকে এপ্লাই কৰিব অফলাইন ইণ্ডিভিজুৱেলি এপ্লাই কৰিব প্ৰতিখন কলেজত। আৰু কলেজে কি কৰিব, এখন নিজৰ ইণ্ডিভিজুৱেল মেৰিট লিষ্ট পাব্লিছ কৰিব। মেৰিট লিষ্ট পাব্লিছ কৰাৰ লগে লগে আপোনালোকৰ কাউন্সিলিং হ'ব। কাউন্সিলিঙৰ দিনা আপোনালোকে ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব আৰু আপোনালোকৰ এডমিশ্যন হৈ যাব। এইটোৱে আছিল আপোনালোকৰ হোল প্ৰচেছটো। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হ'ল। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ খালি নাপাহৰিব যাতে আৰু আপডেট পাই থাকে আপোনালোকে। আৰু ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাৰ ভাবে যে আপোনালোকে এইটো হেল্পফুল হ'ব বুলি। আৰু মষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে কেইটামান টিপ দি থওঁ। অলৱেজ কিপ মাল্টিপল ফটোকপিজ অফ দ্য ডকুমেণ্টছ। মানে আপোনালোকে ধৰিব নোৱাৰে হয়তো কেতিয়া ক'ত লাগিব পাৰে কি লাগিব। চ' মাল্টিপল ফটোকপিজ থৈ দিব আৰু চেক দ্য অফিচিয়েল কলেজ ন'টিছ ব'ৰ্ড অৰ দ্য ৱেবছাইটছ ডেইলি। মানে প্ৰতিখন কলেজৰে এতিয়া তিনিচুকীয়া কলেজৰ কাইলৈৰ পৰা খুলিব। চ' সকলো কলেজৰে যিবিলাক কলেজ BEd অফাৰ কৰে সকলোৰে অফিচিয়েল ৱেবছাইটবিলাক খালি ভিজিট কৰি থাকিবলৈ নাপাহৰিব। আৰু ময়ো ইয়াত ভিডিঅ'ৰ জৰিয়তে জনাই থাকিম। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা কথা খালি মনত ৰাখিব, NCT ৰিকগনাইজ হয় নে নহয় সেইটো আপোনালোকে মনত ৰাখিব। এইটো আপোনালোকে খালি এবাৰ ভেৰিফাই কৰি ল'ব। কেনেদৰে আপোনালোকে চেক কৰিব সেইটো কাৰণে মই এটা ডিটেইল ভিডিঅ' বনাই থৈছোঁ আগৰ। চ' আপোনালোকে সেইটো ভিডিঅ' ৰিফাৰ কৰিব পাৰে। আজিলৈ ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।